এতিয়া সো এটা কোৱেশ্চন বাই হুইচ এ বড়ো ডগৰি মেথলি সান্থালি ল্যাঙ্গুৱেজ ইনসার্টেড 8th শিডিউল ইন দ্য ইন্ডিয়ান কনস্টিটিউশন এতিয়া কোৱেশ্চন আজিকালি আৰু ভিতৰ পা হৈছে যে যেতিয়া কোনকিটা ল্যাঙ্গুৱেজ আমি হেতুটো গম পালোই কিন্তু খুদিছে এতিয়া কোনকিটা ল্যাঙ্গুৱেজ কেতিয়া এড কৰা হৈছিল ইন্ডিয়ান কনস্টিটিউশনত এতিয়া এই কোৱেশ্চনটো আনসাৰ কি হ'ব বড়ো ডগৰি মেথলি সান্থালি কেতিয়া এড কৰা হৈছিল আমি সবে জানো 2003 এড কৰা হৈছিল কোনটো কনস্টিটিউশন এমেন্ডমেন্ট যদি চাও তেতিয়ালে 92nd কনস্টিটিউশন এমেন্ডমেন্ট কৰি পেলাই এড কৰা হৈছিল এতিয়া তুমি সোৱা মানে ইয়াৰ পৰা আমি এটো কথা গম পাবলৈ কোনটো কেতিয়া ল্যাঙ্গুৱেজ এড কৰিছিল কেটো জানিব লাগিব তো হেতু কাৰণে মই যেতিয়া পঢ়িছিলো এতিয়া অলপ আগত তাত চাইছিলা যে তুমি মই এনেকে মেপখন আঁকি লৈছিলো আমি তো মেপখন আঁকি পেলাই তোমালোকে সোৱা সাপোজ এখন বেয়া হৈছে কিন্তু হলো তোমালোকে বুজিবলৈ তো ইয়াত আমি কি লিখিছিলো আমি মেপখন কেনেকে পঢ়িছিলো যে সিন্ধি কাশ্মীৰী পাঞ্জাবী হিন্দী বেংগলী আসামিজ উড়িয়া গুজৰাটী মাৰাঠী তাৰপিছত কন্নড় তেলেগু তামিল মালায়ালাম আমি এনেকে পঢ়িছিলো লগত এড কৰিছিলো উৰ্দু আৰু এফিনে লিখিছিলো সংস্কৃত হয়নে তাৰ পিছত আমি লিখিছিলো কি বড়ো ডগৰি মেথলি সান্থালি হল কিয় এনেকে মনত ৰাখিছো তাৰপা এফিনে মনত ৰাখিছিলো নেপালী মণিপুৰী আৰু কোঙ্কণী তো এইকিটা আমি কেনে এনে এটো প্যাটার্নত কিয় মনত ৰাখিছো কাৰণ এটো প্যাটার্ন এটো কাৰণে মনত ৰাখিছো তুমি যদি সোৱা কাৰণ কুৱেশ্চন কি এই তিনিটা কি হৈছিল একেটা সময়তে এড হৈছিল আৰু এই চাৰিটাও একেটা সময়তে এড হৈছিল এটা তুমি কেনেকে মনত ৰাখিবা তুমি এটা বস্তু সোৱা আমি এনেকে মনত ৰাখিব পাৰা 21 plus 71 তো ইকুৱেল কিমান হ'ব 92 হ'ব মানে এটা কথা গম পালো যে 21 ত কেটামান এড কৰা হৈছিল কনস্টিটিউশন এমেন্ডমেন্ট কৰি 71 কনস্টিটিউশন এমেন্ডমেন্ট কৰা হৈছিল আৰু 92nd কনস্টিটিউশন এমেন্ডমেন্ট কৰা হৈছিল এতিয়া এইটো তোমাৰ কেতিয়া এড কৰিছে 2003 মানে 2003 যদি হয় তোমাৰ কেতিয়া 92 তেতিয়া হলে কিমান হ'ব তোমাৰ এটো হৈছিল কেতিয়া 2003 মানে 2003 ত কনস্টিটিউশন এমেন্ডমেন্ট কৰিব 92nd কনস্টিটিউশন এমেন্ডমেন্ট কেতিয়া হৈছিল 2003 আৰু তেতিয়া কোনকিটা ল্যাঙ্গুৱেজ এড কৰা হৈছিল বড়ো ডগৰি মেথলি সান্থালি তাৰপিছত তুমি যদি সোৱা 71st কনস্টিটিউশন এমেন্ডমেন্ট কেতিয়া কৰা হৈছিল 1992 এড কৰা হৈছিল আৰু তুমি তেতিয়া কোনকিটা কৈছে যে নেপালী মণিপুৰী কোঙ্কণী এড কৰিছিল আৰু 21st ত কেতিয়া হৈছিল 21st কেতিয়া কনস্টিটিউশন এমেন্ডমেন্ট হৈছিল 1967 ত কৰা হৈছিল আৰু কোনটো ল্যাঙ্গুৱেজ কৰা হৈছিল এই সিন্ধি ল্যাঙ্গুৱেজত এড কৰা হৈছিল তো মানে এই প্যাটাৰ্নটো যদি 21 plus 71 91 কলে আমি এটা কথা মনত ৰাখিব পাৰো কোনটো কেতিয়া এড হৈছিল আৰু আমি হেতুকনে মুখস্থ সেই প্যাটাৰ্নটোতেই কৰিছিলো বুজিলা মই যে কৈছো নি এটো মানে নি মানে নেপালী মণিপুৰী কোঙ্কণী বড়ো ডগৰি মেথলি সান্থালি তো এইটো প্যাটাৰ্নৰ মনত কৰিলে আমাৰ কোৱেশ্চন আৰু এনসাৰ ওলাই যাব আৰু যদি আমি এই মেপখন যদি মনত ৰাখো আৰু কেটামান কোৱেশ্চনৰ কাৰণে সুবিধা হ'ব সাপোজ এটা আৰু এটা কোৱেশ্চন আছে which of the following language not considered a classical language তো ক্লাসিক্যাল ল্যাঙ্গুৱেজ কি কি আমি কিকিটা গম পাব পাৰিম তো ক্লাসিক্যাল ল্যাঙ্গুৱেজ কি কেটা আছে তো আগতে কি আছিল তোমাৰ 6টা তাৰ পিছত নতুনকে তোমাৰ 5টা এড হল তো টোটাল আছে 11টা এই যে তুমি জানিব লাগিব ক্লাসিক্যাল ল্যাঙ্গুৱেজ কেটা অফিশিয়াল ল্যাঙ্গুৱেজ কিটা জানিলে ক্লাসিক্যাল ল্যাঙ্গুৱেজ কিটা ইজি হ'ব কেনেকে সোৱা আকৌ মেপখন বনাবলৈ শিকিলে খালি মোৰ মেপখন বনাওতে অকমান বেয়া হয় কোনো যদি বেয়া নাপোৱা তুমি সোৱা এই কিটা ল্যাঙ্গুৱেজ আমি কেনেকে লিখিছিলো সিন্ধি কাশ্মীৰী পাঞ্জাবী হিন্দী বেংগলী আসামিজ উড়িয়া তাৰপিছত সোৱা কি আছিল গুজৰাটী মাৰাঠী কন্নড় তেলেগু তামিল মালায়ালাম আৰু এপিনে কি লিখিছিলো সংস্কৃত এনেকে লিখিছিলো আৰু উৰ্দু এনেকে আমি লিখি গম পালো এতিয়া তুমি সোৱা ক্লাসিক্যাল ল্যাঙ্গুৱেজ কেটা একো ভয় খাব নালাগে তুমি এপিনে বা সোৱা অসমৰ পৰা আৰম্ভ কৰা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা গুজৰাটক বাদ দি ইয়ালৈকে তুমি এনেকে আঠটা এইটা ক্লাসিক্যাল ল্যাঙ্গুৱেজ আঠটা আৰু থাকিল কেটা তিনটা 8 3 এটা হৈ গল 11টা হল তো আঠটা তো 8টা ওলালে আৰু এই তিনটা কি হ'ব পালি প্ৰাকৃত আৰু কি হ'ব তোমাৰ সংস্কৃত তো ক্লাসিক্যাল ল্যাঙ্গুৱেজ কিটা গম পালো মানে মেপখন জানিলে অফিশিয়াল ল্যাঙ্গুৱেজও জানিম ক্লাসিক্যাল ল্যাঙ্গুৱেজও জানিম তো আগতে